নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইনন আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছো যেহেতু শংকৰজ্যোতিক লৈ ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিএন পেট্ৰল পাম্পত যোৱা 17 মেত সংঘটিত হোৱা এক অনাকাংক্ষিত যি মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁ প্ৰায় দুটা নিশা যেহেতু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কটোৱা হৈছে আৰু তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু কেইবাটাও দুটা গোচৰত তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰে এটা গোচৰত তেওঁ জামিন লাভ কৰিছে আনটো গোচৰত এতিয়াও তেওঁৰ জামিন লাভ কৰা হোৱা নাই আৰু গোটেই সামগ্ৰিক যি জামিন যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া এতিয়া অব্যাহত আছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে গোচৰ দিয়া তনু চাহিৰ এটা মন্তব্যই আচলতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ইতিমধ্যে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে যি ফ্ৰী মে খানেৱালা বুলি যি উদ্ভট যি মন্তব্য কৰিছিল সেই মন্তব্যৰ আচলতে তেওঁক লৈ সেই মন্তব্যক লৈ আচলতে যি গোটেই দল সংগঠনৰ মাজত যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছিল তেওঁৰ বিৰুদ্ধে 10টাকৈ গোচৰ ৰুজু হৈছে তাৰ পিছতে আচলতে তেওঁ ৰাজহুৱাভাৱে তেওঁ ক্ষমা কৰিছে আৰু সামাজিক মাধ্যমত তেওঁৰ সেই ভিডিঅ' আপলোড কৰিছে তেওঁক গোটেই কোনো এটা সম্প্ৰদায়ক তেওঁ উদ্দেশ্যে মন্তব্য কৰা নাছিল বুলি কৈছে তেওঁৰ ভাতৃক যেহেতু প্ৰসাৰ কৰা হৈছিল তাৰ বাবে আতংকিত হৈ তেওঁ এনে মুখৰ পৰা এই মন্তব্যত এই ভাষ্য তেওঁ ওলোৱা বুলি তেওঁ স্বীকাৰ কৰিছে আৰু মন্তব্য কৰিছে তাৰ পিছতে আচলতে তেওঁৰ এটা মন্তব্য আৰু এটা ভিডিঅ' তেওঁ আপলোড কৰিছিলে সেই ভিডিঅ' অৱশ্যে তেওঁ তাৎক্ষণিকভাৱে ডিলিট কৰিছিলে কিন্তু তাৰ হঠাৎ কিছুমান আচলতে সংবাদ মাধ্যমে সেই ভিডিঅ'টো আচলতে তেওঁ লাভ কৰিছিল আৰু সেই ভিডিঅ'টোত কি কোৱা হৈছিল আমি শুনাই লওঁ কিন্তু ভিডিঅ'টোত তেওঁ কোৱা হৈছিল যে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে তেওঁ গোচৰ দিয়া নাছিল আৰু শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এজাহাৰত তেওঁ নামেই উল্লেখ কৰা হৈছিল তাৰ বিপৰীতে এইখন এজাহাৰ আমি স্ক্ৰীণত দেখাব বিচাৰিছোঁ এইখন এজাহাৰত কিন্তু শংকৰজ্যোতি বৰুৱাৰ নাম উল্লেখ আছে আৰু শংকৰজ্যোতি বৰুৱাৰ উপৰিও কেইবাজনো যিহেতু নাম উল্লেখ আছে আৰু আপোনালোকে স্ক্ৰীণত দেখিবলৈ পোৱা গৈছে কাৰ নাম আছে আৰু শেষৰটোত শংকৰজ্যোতি বৰুৱাৰ নাম উল্লেখ আছে এইখন এজাহাৰ কিন্তু তাৰ পৰিৱৰ্তে আন এখন এজাহাৰ আছে সেই এজাহাৰো আমি স্ক্ৰীণত দেখুৱাই ল'ব বিচাৰিছোঁ সেইখন এজাহাৰত কিন্তু অৱশ্যে শংকৰজ্যোতি বৰুৱাৰ নাম উল্লেখ নাই এটা কথা ঠিক ক'ব লাগিব যে দুলীয়াজান থানাত শংকৰজ্যোতি বৰুৱাৰ দুলীয়াজানত যিটো দুটা এজাহাৰ দিয়া হৈছে তাৰে দুটা গোচৰ তেওঁলোকে ৰুজু কৰিছে আৰক্ষীয়ে 90/25 আৰু আনটো হৈছে 89/25 বৰ্তমান এই 19/25 যিটো গোচৰ আছে সেই গোচৰত শংকৰজ্যোতি বৰুৱাই জামিন লাভ কৰিছে কিন্তু 89/25 নম্বৰৰ যিটো গোচৰ আছে সেই গোচৰত জামিন লাভ কৰি অৱশ্যে শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কিন্তু যিটো 89/25 যিটো নম্বৰৰ গোচৰ আছে সেই গোচৰত কিন্তু শংকৰজ্যোতি বৰুৱাৰ নাম উল্লেখ কৰা নাই কিন্তু ৰহস্যজনক এই গোটেই বিষয়টো আচলতে শংকৰজ্যোতি বৰুৱা কোনোবা ৰাজনৈতিক নেতাৰ বা ৰাজনৈতিক কোনোবা বিশেষ ষড়যন্ত্ৰৰ বলি হ'ল নেকি তাক লৈ আচলতে প্ৰশ্ন উত্থাপন হৈছে আৰু সমগ্ৰ যি শংকৰজ্যোতি যি তনু চাহিৰ যি মন্তব্য সেই মন্তব্যই আচলতে খলকনি তুলিছে সামাজিক মাধ্যমত খলকনি তুলিছে তোলপাৰ লগাইছে তেওঁ আচলতে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এজাহাৰত নাম উল্লেখ কৰা নাই বুলি যি মন্তব্য কৰিছে সেই মন্তব্যৰ আচলতে ভিডিঅ' তেওঁ সামাজিক মাধ্যমত আপলোড কৰিছিলে কিন্তু তাৰ পিছতে আচলতে তেওঁ সেই সামাজিক মাধ্যমৰ পৰা সেই ভিডিঅ'টো তেওঁ আঁতৰাই দিয়া হৈছিলে কিন্তু কোনোবাই আচলতে কাৰোবাৰ শ্ৰুতলিপি মতে তেওঁ সেই কথা কোৱা হৈছিলে নেকি সেয়াও আচলতে ৰহস্যজনক কিন্তু তাৰ বিপৰীতে আজি পুৱাৰ ভাগত তেওঁ সংবাদ মাধ্যমত এই কথাটো তেওঁ উল্লেখ কৰিছে যে সেই তেওঁ ভুলবশতভাৱে সেই ভিডিঅ'টো আপলোড কৰিছিল কিন্তু কেনেদৰে তেওঁ ভুল হ'ল সেয়াও আচলতে ৰহস্যজনক কথা তেওঁ কি কৈছে আজি পুৱাৰ ভাগত তনু চাহিয়ে সেই কথা আমি শুনাই ল'ব বিচাৰিছোঁ কালি একচুৱেলি মই নিজৰ এইটো বুজাবৰ কাৰণে মনৰ কথাবিলাক বুজাবৰ কাৰণে ভিডিঅ' বনাই আছিলোঁ 4টা বনাইছিলোঁ এইটো আপলোড দিওঁতে এটা এনে হ'ল কিন্তু লাষ্টত এটা মিষ্টেকলি মানে গুচি গ'ল আৰু বাকী এটা যোনটো লাষ্টত পাইছে আপোনাহঁতে সেইটো মই ক্ষমা বিচাৰি আছিলোঁ চবৰ পৰা যদি ভুল বুজিছে মই এইটোৱে ক'ব বিচাৰিছিলোঁ মই পাৰ্চনেলি কাকো এটেক কৰা নাই
বাছ কেনেকৈ ভুল বুজিছে চবে এইটো গম পোৱা নাই, সেইকাৰণে যদিও বুজিছে মোৰ মুখৰ পৰা পেনিকৰ সময়ত যি ওলালে সেইটো কাৰণে যদি ভুলো বুজিছে তথাপিও মই ক্ষমা বিচাৰি আছিলোঁ চবৰ পৰা। মই দিলোঁ আৰু এইটো এজাহাৰটো, এইটোত আছে মানে নাই এইটোতো মই এজাহাৰতো দিয়া নাই। এতিয়া যি হ'ব আমাৰ লিগেল এডভাইচাৰ একচুৱেলি আমাক মানা কৰি থৈছে একো কমেণ্ট পাছ কৰিবৰ কাৰণে। বাকী আপুনি আপডেটটো পায়ে থাকিব ন, এনেকৈ কি কেছৰ চব পুলিচৰ ওচৰত আছে, তেহেঁতি যি কৰিব তেহেঁতি কৰিব আৰু। যিহেতু আপুনি আমাক এটা বাইট দিছিলে যে তাতে ধৰি লওক কেইবাজনো ব্যক্তিৰ কথা কৈছিলে, কিন্তু এজনক এতিয়ালৈকে বৰ্তমান মানে গ্ৰেপ্তাৰ কৰা হৈছে, বাকী দুজনক কিন্তু মই এনে গ্ৰেপ্তাৰ কৰা মই যাৰ ষ্ট্ৰেছ কৰি কৈছিলোঁ তেহেঁতৰ একো মানে এনেকুৱা খবৰটো পোৱা নাই। কিন্তু মানে বাকী চাব আৰু পুলিচৰ ওপৰত মোক ট্ৰাষ্ট আছে। কেনেকৈ নাই, মই কাকো গালি পৰা নাই। মোৰ ভাইটিক মাৰি আছিলে, সেইটো পেনিকৰ সময়ত ওলাই গ'ল আৰু মোৰ মুখৰ পৰা। কিন্তু মানে মই সেইটো কাৰণে মই চবক চৰি বুলি কৈছোঁ কি নিজৰ ওপৰত পাৰ্চনেলি নল'ব প্লিজ। মানে মই সেইটো পেনিক সময়ত ওলাই গ'ল মোৰ মুখৰ পৰা। তুমি প্ৰথমতে এটা ভিডিঅ' আপলোড কৰিছিলা, সেইটো ডিলিট কৰি পেলাই আকৌ বেলেগ এটা ভিডিঅ' আপলোড কৰিলা, তাৰ কিহৰ কাৰণে ডিলিট কৰিবলগীয়া হ'ল? ডিলিট কৰিবলগীয়া হ'ল একচুৱেলি মই বনাইছিলোঁ, এইটো মাফি খোজা ভিডিঅ'ই আছিলে, চব চাৰিটাই এইটো আছিলে। মই যোনটো ভাল বুলি ভাবিলোঁ সেইটো লাষ্টত আপলোড কৰিলোঁ। এইটো হৈ গ'ল চাগে আপোনাৰ হেতি কোনোবা পাই গৈছিলে, সেইকাৰণে এইটো ভাইৰেল হৈ গ'ল, নহ'লে মই ডিলিট কৰিছিলোঁ আৰু। মই এইটো শান্তি কৰিব বিচাৰোঁ। মই কওঁ মানে এইটো মই পাৰ্চনেলি কাকো এটেক কৰা নাই, মই নিজে কিবা বস্তু লৈ পিনি যুঁজি আছোঁ ন আমি, সেইটোত মই মোৰ গোটেই आई विल टॉक इन हिंदी। मेरा पूरा दिमाग उस साइड जा रहा है अभी कि क्या होगा क्या नहीं होगा। इट्स अबाउट आवर ब्रेड एंड रोटी, राइट, कि हम कैसे चलेंगे, कैसे क्या करेंगे, हमारा दिमाग वहाँ है। मैं इसको कभी कम्युनिटी के हिसाब से बनाना नहीं चाहती थी, कभी भी नहीं बनाना चाहती थी। नहीं पता ये कैसे मैनिपुलेट हुआ, कैसे ये ऐसा हो गया कि मैंने किसी कम्युनिटी को बोला है, लेकिन मैंने कोई शब्द यूज़ नहीं किया है। वीडियो वायरल हुआ है, आप सबके पास है, आप लोग एक बार चेक कर लो, आप देखोगे आपको खुद पता चलेगा कि ऐसा कुछ नहीं है। बाकी थैंक यू। बस बंध करब, मैं पलिटिकल लाइन एकेबारे निबिचारों, प्लिज बंध करक। थैंक यू।